কি হৈছে কোৱাচোন, তুমি কি কৈছিলা বাংলাদেশত যে আমাৰ 2-3জন মাৰিলে বুলি তুমি গম পাইছিলা? কালিলৈকে বাংলাদেশত 16জন বুলি নিউজত দিছে। কোৱা কি ক'বা তুমি সেই বিষয়ে? কৈ দিয়ে অকমান আগত দেখোন বহুত লেকচাৰ মাৰি আছিলি, বাংলাদেশৰ মানুহ ইয়াত আছে, আমাৰ ইয়াত মাৰিলে কি হ'ব, বাংলাদেশত বোলে কেইটা মাৰিলে, 3টাহে মৰিছে ভাবিছিলো। এতিয়া মই কৈছো নহয়, কালিলৈকে ডেইলি এটাকে মাৰি আছে, 16টা মাৰিলে। কালিহে গম পাইছো। বাংলাদেশত আমাৰ বেংগলী বিলাক মাৰিছে। সেইটোৱে কালিহে গম পাইছো ইমান যিজন মাৰিলে। এটা প্ৰথম যে কৈছিলে এটা মানুহ মাৰিলে বুলি, এজন মানুহ এজনক মাৰিলে বুলি, তাৰপিছত আকৌ আৰু এজন শুনিলো, আকৌ আৰু এজন শুনিলো, কালি আকৌ আৰু এজন শুনিছো, এনেকে কৈ পিনে আকৌ নিউজটো চাওঁতে দেখিছো এটাৰ পিছত এটা একেবাৰে 16টা 31 ডিচেম্বৰ দিনাও মাৰিছে বুলি। কণ্টিনিউ সেইটোৱে মানে 31 16 ডিচেম্বৰ দিনা ডিচেম্বৰৰ পৰা মাৰি মানুহ আছে। এজনৰ নতুন বছৰ হোৱাৰ আগতে সেই মানুহজনক বাংলাদেশে মাৰি দিলে। কিয় মাৰি দিলে? কাৰণ সি এজন হিন্দু হয়। কিন্তু সি হিন্দু হয় বাৰু, মই মানিছো, বাট সি বাংলাদেশতে ডাঙৰ হোৱা, বাংলাদেশতে থাকা, সি বাংলাদেশতে চব কৰি মানে তাৰ ঘৰ তাৰ জন্ম, সি বাংলাদেশতে ডাঙৰ হৈছে। সেইকেইটা মানুহৰ লগতে সি থাকি পিনে চলি পিনে সি ডাঙৰ হৈছে। বাট আমাৰ ইয়াতে এনেকুৱা কিমান মুছলিম মানুহ আছে যি নেকি মোৰ নিজৰ লগৰে আছে, কিমান মুছলিম ছোৱালী আছে বা লগৰ আমাৰ স্কুলতো কিমান মানুহ আছে যে আমি একেলগতে বহো, খাও, থাকো একেলগতে, হেঁতেও আমাৰ লগতে ডাঙৰ হোৱা। কিন্তু আমি সিহঁতক আজিলৈকে মানে আমি এনেকা নহয় যে কিবা হিন্দু মানুহে মুছলিম মানুহক কিবা ক্ষতি কৰা নাই, ক্ষতি কৰিছে, আমাৰ ইয়াতো কৰিছে, এজন দুজন কৰিছে, কিন্তু যোনে কৰিছে আমাৰ পুলিচে, আমাৰ ইণ্ডিয়াৰ পুলিচে সেই মানুহজনক জেলত দিছে বা মাৰিছে বা মানে ৰিস্ক লৈছে, একচন লৈছে আমাৰ পুলিচে। আমাৰ চৰকাৰে, ইণ্ডিয়াৰ চৰকাৰে, আমাৰ অসমৰ চৰকাৰে একচন লৈছে সেই হিন্দু মানুহজনৰ প্ৰতি। হেতে কোৱা নাই যে তই মুছলিম মানুহজনৰ প্ৰতি নাই, মানে একচন লৈছে যে মুছলিমজনক কিয় মাৰিছ, সেয়াই মানে আমাৰ হিন্দু মানুহজনক ওপৰত একচন লৈছে সেই মুছলিম মানুহজনৰ হৈ পিনে। আমাৰ অসমৰ চৰকাৰে বা ইণ্ডিয়াৰ চৰকাৰে বা অসমৰ চৰকাৰ বা পুলিচে মানুহ বুলি ভাবে আৰু আমাৰ ইয়াতে মানুহ বুলি ভাবে। আমাৰ ইয়াতে মানে ক্ৰাইম মানে ক্ৰাইম, সি আমাৰ ইয়াতে ক্ৰাইম মানে ক্ৰাইম, সি কাষ্ট নাচাই, সি ৰিলিজন নাচাই, ক্ৰাইম মিনছ ক্ৰাইম। সৰুৰ পৰা আমাকো এইটোৱে শিকোৱা আছে যে ক্ৰাইম মানে ক্ৰাইম, চবে কয় ক্ৰাইম মানে ক্ৰাইম। তাতে আকৌ সেনেকুৱা নহয়, তাতে মানে তাৰ পলিটিক্সৰ একো কাম নাই, তাৰ পুলিচ বাগেৰা সেইবোৰ চবতে মানে সেইটোৱে মানা আছে যে আমাৰ হিন্দু মানুহৰ মানুহ যতে থাকক মাৰিব লাগে মানে সিহঁতৰ কিবা এটা জগ লাগি আছে চাগে গাত, কিবা এটা জগ উঠি আছে চাগে মানে ঠিকেই কৈছ চাগে। একো সিহঁতৰ মানে আৰ্ট নাই, গুৰি নাই, একো নাই, মানুহ মাৰিব লাগে আৰু মুঠতে হিন্দু হলে মাৰিব লাগে। সেই কিছুমান আছে পেহেলগামত দেখা নাই অলপ দিন আগত, সেইবোৰেতো কিছুমান এনেকুৱা মুছলিমৰ কাৰণে এনেকুৱা বহুত এনেকুৱা মুছলিম আছে যি নেকি মুছলিমোতো ভগৱান হয় ন, মুছলিমৰো এটা আল্লাহও এটা ভগৱান হয়। সেই ভগৱানক মানি চলা, সেই ধৰ্মটো ভালকে মানি চলোৱা এনেকুৱা বহুতো মুছলিম মানুহ আছে যি নেকি আল্লাহক বিশ্বাস কৰে, যি নেকি সঁচা কথা বা সেনেকুৱা ভাল মটিভ দি যোৱা মানুহ আছে। সেনেকুৱা কিছুমান মুছলিমৰ কাৰণে সেই মানুহকেইটাকো বদনাম হব লগা হৈছে। আৰু আজি আমাৰ অসমত কব গলে যিমান যি হলেও এটা বাচ্ছাক বা এটা সৰু ল'ৰা ছোৱালীক শিকোৱা যায় ভগৱানৰ কথা কৈ পিনে শিকোৱা যায়, হয় না? সৰু থাকোতে ভগৱানৰ ভজন, গীতা সেইবোৰ শুনাই পিনে সিহঁতক ডাঙৰ কৰে। ভাল মানুহ পেৰেণ্টছৰ, আমাৰ বেছিভাগে পেৰেণ্টছ এনেকুৱা আছে অসমৰ যি তাৰ সন্তানক ভাল জ্ঞান দিয়ে, ভাগৱত শুনাই বা ভগৱানৰ কিবা কথা কয়, ভগৱানৰ লীলা কয়, বহুত ভাল কথাবোৰ কয়। বাট মুছলিমত সৰুৰ পৰা মানে বাচ্ছাকেইটাক সেই শিকটো নিদিয়ে, তাৰ আল্লাহৰ প্ৰতি যোনটো আল্লাই যি সিহঁতৰ কোৰাণত লিখিছিলে সেইবোৰ কথা নকয়, বা ভাল কথাকেইটাক মানে বেছিভাগ সিহঁতৰ সেনেকুৱাই, মানে বেছিভাগ এনেকুৱা হৈছে যে তেনেকুৱা লাগিছে আৰু এতিয়া ন, মানে এনেকুৱা লাগিছে তুমি মানে সেনেকে ভাবি লৈছা আৰু উপায় নাই আৰু নহয় মই কৈছো মানে বেছিভাগ আৰু
মানে বেছিভাগ মুছলিম মানুহৰ 100%ৰ মানুহৰ ভিতৰত 100 মানুহৰ ভিতৰত এনেকুৱা প্ৰায় 40 বা 20% মানুহ আছে যি নেকি কোৰাণ মানি চলে হেঁতৰ বাচ্চাকেইটাক শিকায় যে আল্লাহৰ প্ৰতি শিকায় কথাকেইটা ভাল ভাল মানুহ হবলৈ শিকায় বাট আজিকালি মানে হেঁতৰ ফালে চিটুৱেশ্যন এনেকা হৈ গৈ আছে যে চবে মানে ইণ্ডিয়াক দুশ্মন ভাবি লৈছে ইণ্ডিয়া মানে বহুত কিবা কিবি দিমাগত হেঁতৰ সোমাই গৈছে সেই কাজিয়া চাজিয়াবোৰৰ কাৰণে আৰু সেইবোৰৰ কাৰণে মানে হেঁতে ইণ্ডিয়াক দুশ্মন বুলি ভাবি লৈছে আৰু হেঁতে মানে সেইটো কাৰণে সৰুৰ পৰা সন্তান যোনটো সৰু সন্তান হয় তাতে হেঁতক সেইবোৰে শিকায় যে ভাই এনেকা এনেকা হৈ আছে দূৰত এনেকা এনেকা দুশ্মন আছে যদি এনেকা কোনোবা দেখি যাও ডাইৰেক্ট মাৰি দিবি বা এনেকা কিবা মানে সেইটোৱে লাগিছে ন এতিয়া যি হৈ আছে হিন্দু মানুহ দেখিলেই হেঁতে যে মাৰি দিয়ে জ্বলাই দিয়ে সেইদিনাখন এটা কেছ শুনি মানে টিভিত চাইছিলো মই বুঢ়ী মানুহ এজনী হিন্দু মানুহ এজনী বাংলাদেশত তাইক মাৰি আছে তাৰপিছত তাৰ ওপৰত ঠাণ্ডা পানী কিমান ঠাণ্ডা চলি আছে হয় না আৰু ইমান ঠাণ্ডা চলি আছে সিহঁতে ঠাণ্ডা পানী ঢালি দি আছে মই কিন্তু এইটো নিউজ চোৱাই নাই তুমি ইমান নিউজ চোৱা সেই নিউজটো চোৱাৰ কাৰণে মোৰ বেয়া লাগিলে ইমান বুঢ়ী মানুহ এজনী এটাৰ পিছত এটা মাৰি আছে সেই বুঢ়ী মানুহজনী ইমানে গালে গোট খাই লৈছে গোটেই ৰাস্তাৰ মাজত মাৰিছে মাৰি পিনে আকৌ তাৰ ওপৰত পানী ঢালিছে ঠাণ্ডা পানী ঢালিছে তাৰপিছত আকৌ যেতিয়া ঠাণ্ডা পানী ঢালিছে তেতিয়া ওচৰ পাছৰ মানুহে একদম চিঞৰিছে বা ভাল কাম কৰিছ বা কিমান ফূৰ্তিত চিঞৰিছে সেইটো ভাল গুণটো নহয় ন এটাক যেতিয়া মোৰ ওচৰত যদি কোনোবা মানুহ হয় লাগিলে সেই মানুহটো ক্ৰিমিনেলে হওক মানে ক্ৰিমিনেলে হওক তেওঁ যদি মোৰ ওচৰত কোনোবা মানুহে কাৰোবাক মাৰে বা এনেকা কিবা অত্যাচাৰ কৰে মোৰ দেখিবলৈ এনেও মোৰ বেয়া লাগিব চাহে সেইটো ক্ৰিমিনেলে কিয় নহওক মই সেই সময়ত গৈ পিনে মই ক্ৰিমিনেল জনৰ কাৰণেও মই নিচিঞৰো যে বা কি ভাল কৰিছ কি ধুনীয়া মাৰিছ লাগিলে মোৰ ওচৰত এজন মুছলিম মানুহে কিয় নাহক সেই মুছলিম মানুহকো যদি আমাৰ হিন্দু মানুহে যদি এনেকে মাৰে মই নিচিঞৰো কেতিয়াও নকওঁ যে বা কি ভাল কৰিছ মই সিহঁতৰ কেতিয়াও চাথ নিদিওঁ কেলেকি মই জানো যে মই এইটো চাথ দিয়াটো এটা ভুল কাম মোক সৰুৰ পৰা মোৰ মাহঁতে মোৰ বাহঁতে মোৰ যিমান ফেমিলি মেম্বাৰ্ছ আছে সিহঁতে সদায় ভাল কোনটো বেয়া কোনটো সেইটো শিকাইছে সেইকাৰণে মই জানো যে এইটো বেয়া মানুহক মাৰিলেও যদি মই সেই মাৰা মানুহজনৰ লগত মই চাথ দিওঁ সেই ইমান কষ্ট দিয়া মানে সেই মানুহজনক ইমান কষ্ট দিছে তাৰপিছতো যদি মই কওঁ বা কি ভাল কাম কৰিছ কি ধুনীয়াকে মাৰিছ আৰু মাৰ বহুত ভাল লাগিছে সেনেকে যদি মই কওঁ তেতিয়া গোটেইটো ভুল নহলেও কমচে কম 5% বা 10% হলেও মোৰো সেই কিবাটোৰ লগত মোৰো যোগদান আছে সেনেকুৱা টাইপ হৈ যায় ন চ' মই সেইটো কাৰণে মানে নকওঁ যে মোৰ যিমান যি হলেও ভুল কাম কৰিছে ঠিক আছে ভুল কাম কৰিছে মই চব ভগৱানৰ ওপৰত এৰি দিওঁ সেনেকে মানে মই এনেকা আছো এনেকা মই মোৰ জ্ঞানটো এনেকুৱা সেইটোৱে যোনে ভগৱান মানে সি বেয়া কাম কৰিবও নোৱাৰে যে সেহেঁতি যদি ভগৱানে মানিছে তেতিয়াহ'লে মানুহক মানুহ বুলি নেভাবে কি ধৰ্ম কি হেৰি বুজি নাপাওঁ সেইবিলাক ইমান মাৰিছে তুমি সেইটো দুখ পাই পেলাই কৈছা হ'ব দিয়া তুমি সৰু ছোৱালী তোমাৰ দিমাগত নিউজত এনেকে পাই পেলাই বেয়া লাগিছে হেৰি কৰিছা কিন্তু আমিতো কেতিয়াও নোৱাৰো এজনে মাৰিলে আমি মাৰিব লাগিব বুলি আমি সেইটো নোৱাৰোৱেই কিন্তু সেইটোৱে বুজি পাই হিন্দুকেইটা মাৰিব লাগে খেদিব লাগে নাই মোৰ হিচাপততো এতিয়া এনেকা লাগিছে যে বাংলাদেশত থকা হিন্দুকেইটাক ইমান বেয়াকে আমাৰ মানে হিন্দুকেইটাক মুছলিমকেইটাক ইমান বেয়াকে কষ্ট দি আছে তো আমাৰ ইয়াতে যে ইমান এগাল মুছলিম গোটেই বস্তি বহি আছে সিহঁতকতো আমি একো কৰা নাই মই নকওঁ যে একো কৰক বা একো কিবা কৰক বাট সিহঁতৰ মানে আমাৰ তাতোতো আছে আমি কিবা কৰিলে আমাৰ পুলিচে বা আমাৰ যোনটো অসম চৰকাৰে সিহঁতে একশ্যন ল'ব মই বাছ সেইটোৱে বিচাৰিছো যে হেঁতৰ তাতে যে যোনে সৰুৰ পৰা ডাঙৰ হৈছে সিহঁতে লাগিলে হিন্দু হওক কিন্তু সিহঁতে ডাঙৰ হৈছে তাতে খাইছে তাতে বৈছে তাতে থাকিছে এতিয়া এই সময়ত সিহঁতৰ মুছলিম কেইটাৰ কিবা দৰকাৰ পৰিলে সিহঁতে এটাকে হিন্দু মাৰি আছে বুলি তো সেই সময়ত যে এটাৰ পিছত এটা নিউজ আহি আছে অসমত আমাৰ ইয়াতে নিউজ দি আছে কি বাংলাদেশত এনেকা হ'ল বাংলাদেশত কি সেই নিউজটো যোৱা নাই বাংলাদেশত কি সেই খবৰকেইটা যোৱা নাই তাৰ চৰকাৰে কি সেই খবৰ নাই পোৱা তাৰ পুলিচে কি সেই খবৰ পোৱা নাই সিহঁতে কিয় সিহঁতৰ মানুহক একো নকৰে সেইটোৱেটো সিহঁতে কিয় সিহঁতৰ মানুহক একশ্যন ল'ব লাগে সিহঁতি ন সেইটো চৰকাৰে একশ্যন ল'ব লাগে